নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'ত আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বিএড কমন এন্ট্ৰেন্স টেষ্টৰ বাবে অনলাইন আবেদন কিদৰে কৰিব পাৰিব সবিশেষ দেখুৱাই দিম। আপোনালোকে মোবাইল বা লেপটপৰ জৰিয়তে ঘৰতে বহি বিএড এন্ট্ৰেন্স টেষ্টৰ বাবে অনলাইন আবেদন কৰিব পাৰিব। সম্পূৰ্ণ ভিডিঅ'টো চাওক। আপোনালোকে ডিটেইলছত মই দেখুৱাই দিম আপোনালোকে কি কি ডকুমেণ্ট আপলোড কৰিব লাগিব, কিদৰে কৰিব লাগিব, সম্পূৰ্ণ প্ৰচেছটো মই দেখুৱাই দিম। লগতে দৰ্পণ আৰু সমৰ্থ এডমিশ্যন পৰ্টেলত আপোনালোকে কিদৰে হায়াৰ ছেকেণ্ডেৰী এডমিশ্যন BA এডমিশ্যন ল'ব পাৰিব তাৰ ওপৰতো ডিটেইলছত ভিডিঅ' বনাই দি ৰখা হৈছে। ডেছক্ৰিপশ্যনত লিংকখিনি দিয়া হৈছে, আপোনালোকে সেই লিংককেইটা গৈ পেলাই আপোনালোকে সেই ভিডিঅ'কেইটাও চাব পাৰিব। এতিয়া প্ৰথমতে নটিফিকেশ্যনখন মই আপোনালোকক দেখুৱাই দিছোঁ, দেখিছে আপোনালোকে। ডাইৰেক্ট লিংকটো মই ডেছক্ৰিপশ্যনত দি ৰাখিছোঁ। ডেছক্ৰিপশ্যনত গৈ আপোনালোকে নটিফিকেশ্যনৰ PDFটো ডাউনলোড কৰি ল'ব পাৰে। নটিফিকেশ্যনখনতে গোটেইখিনি ডিটেইলছ দি থোৱা হৈছে, দেখিছে আপোনালোকে। নটিফিকেশ্যন ৰিগাৰ্ডিং BEd কমন এন্ট্ৰেন্স টেষ্ট 2024 for the admission to the 2-year BA program। ইয়াত দেখি লোৱা হৈছে এইখন নটিছখন আপোনালোকৰ এক্সামটো পতা হ'ব 13/7/2024 তাৰিখে শনিবাৰে, অৰ্থাৎ আপোনালোকৰ জুলাই 13 তাৰিখে আপোনালোকৰ এক্সামটো হ'ব। ইয়াত গোটেইখিনি ক্ৰাইটেৰিয়াসমূহ দিয়া হৈছে, এলিজিবিলিটি ক্ৰাইটেৰিয়া গোটেইখিনি আপোনালোকৰ দিয়া হৈছে। আপোনালোকে গোটেইখিনি এবাৰ চাই ল'ব। যিখিনি গ্ৰেজুৱেশ্যন এপিয়াৰিং ষ্টুডেণ্ট হয়, যিখিনি লাষ্ট ছেমিষ্টাৰত আছে তেওঁলোকেও আবেদন কৰিব পাৰিব, বা যিখিনি গ্ৰেজুৱেশ্যন কমপ্লিট হৈ গৈছে তেওঁলোকেও আবেদন কৰিব পাৰিব। দেখিছে গোটেইখিনি ডিটেইলছত দিয়া হৈছে। আপোনালোকে ইয়াত গোটেইখিনি চাই ল'ব ভালদৰে নিজে ডাউনলোড কৰি। মই মেইন কিছুমান পইণ্টহে আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকে অনলাইন যোগে কৰিব লাগিব। লিংকসমূহো মই ডেছক্ৰিপশ্যনত দি ৰাখিছোঁ। আপোনালোকক মই ফিজটো কিমান কাটিব লাগিব, কি কৰিব লাগিব সেইখিনি মই প্ৰথমতে দেখুৱাই লৈছোঁ। ইয়াত আপোনালোকে দেখিবলৈ পাইছে 1/5/2024 অৰ্থাৎ মে' 1 তাৰিখৰ পৰা আপোনালোকৰ অনলাইন এপ্লাই আৰম্ভ হ'ব। অৰ্থাৎ আজিৰ পৰা আপোনালোকৰ অনলাইন এপ্লাই আৰম্ভ হৈছে। 30 মে' 2024লৈকে আপোনালোকৰ অনলাইন এপ্লাই চলি থাকিব। ৰাতি 11:55 PM লৈকে আপোনালোকৰ অনলাইন আবেদন চলি থাকিব। সম্পূৰ্ণ এমাহ সময় দিয়া হৈছে। আপোনালোকে যিমান পাৰে সোনকালে আবেদনটো কৰি ল'ব। শেষলৈ থাকিলে যিহেতু ছাৰ্ভাৰটো অলপ প্ৰব্লেম হোৱা দেখিবলৈ পোৱা যায়, সেইবাবে আপোনালোকে যিমান পাৰে সোনকালে আবেদনটো কৰি ল'ব। আপোনালোকৰ এপ্লিকেশ্যন ফিজ হৈছে 950 আপোনালোকে পে'মেণ্ট কৰিব লাগিব। ছাবজেক্টসমূহ দিয়া হৈছে এক্সামত আহিবলগীয়া জেনেৰেল ইংলিছ, জেনেৰেল নলেজ, তাৰপিছত টেষ্ট অফ ৰিজনিং, তাৰপিছত নিউমেৰিকেল এপ্টিটিউড, টিচিং এপ্টিটিউড। এইখিনি আপোনালোকৰ ছাবজেক্টত আপোনালোকৰ পৰীক্ষাটো পতা হ'ব। কিমান মাৰ্কৰ হ'ব সেইখিনিও দিয়া হৈছে। আপোনালোকৰ টোটেল 70 মাৰ্কৰ পতা হ'ব। গোটেইখিনি আপোনালোকৰ ডিটেইলছত দিয়া হৈছে। অনলাইন এপ্লিকেশ্যন আৰম্ভ হৈছে 1 তাৰিখৰ পৰা, চলি থাকিব 30 মে'লৈকে। আপোনালোকৰ এক্সামটো পতা হ'ব 13/7/2024 আৰু ৰিজাল্ট ঘোষণা কৰা হ'ব 25/7/2024। দেখিছে আপোনালোকে। ইয়াত আপোনালোকৰ চেণ্টাৰসমূহ দিয়া হৈছে, কোনখন ডিষ্ট্ৰিক্টত কেইটা চেণ্টাৰ আছে গোটেইখিনি দি দিয়া হৈছে। ডিব্ৰুগড়, যোৰহাটত আপোনালোকৰ এটা চেণ্টাৰ ৰখা হৈছে। এতিয়া আপোনালোকে চাওক অনলাইন আবেদনটো কিদৰে কৰিব পাৰিব। প্ৰথমতে dibru.ac.in বুলি আপোনালোকে চাৰ্চ কৰিব পাৰে। তাৰপিছত আদাৰ আপডেট অপশ্যনটো দেখিছে, তাত গৈ আপোনালোকে BEd CET পৰ্টেল 2024 তাত আপোনালোকে ক্লিক কৰিব। ডাইৰেক্ট লিংকটো মই ডেছক্ৰিপশ্যনত দি ৰাখিছোঁ। সেই লিংকত ক্লিক কৰিলে আপোনালোকৰ ডাইৰেক্ট এই পেজটো খোল খাব। নিউ এপ্লিকেণ্ট ৰেজিষ্টাৰ কৰা আৰু লগ ইন কৰা পেজটো আপোনালোকৰ খোল খাব। সেইবাবে আপোনালোকে ডেছক্ৰিপশ্যনত গৈ মোৰ লিংকটো ক্লিক কৰক। প্ৰথমতে আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই আপোনালোকে পুনৰ লগ ইন কৰি অনলাইন এপ্লিকেশ্যনটো কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যনটো কিদৰে কৰিব চাওক। প্ৰথমতে নিউ এপ্লিকেণ্ট ৰেজিষ্টাৰ অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ৰেজিষ্টাৰ অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন এইদৰে খোল খাব। তাত আপোনালোকে নিজৰ নাম, মোবাইল নাম্বাৰ আৰু এটা পাছৱৰ্ড ফিল আপ কৰিব লাগিব। এটা ভেলিড আপোনালোকে মোবাইল নাম্বাৰ দিব, যিহেতু তাত এটা OTP চেণ্ড কৰা হ'ব। নামটো আপোনালোকে শুদ্ধকৈ ফিল আপ কৰিব। আপোনালোকৰ ক্লাছ 10ৰ চাৰ্টিফিকেট বা মাৰ্কশ্বিটত যিদৰে আছে ঠিক তেনেদৰে আপোনালোকে ফিল আপ কৰিব। তাৰপিছত ফোন নাম্বাৰটো ফিল আপ কৰিব। এটা পাছৱৰ্ড আপোনালোকে ফিল আপ কৰিব। লগ ইন কৰাৰ সময়ত আপোনালোকৰ পাছৱৰ্ডটো প্ৰয়োজন হ'ব, সেইবাবে আপোনালোকে পাছৱৰ্ডটো মনত ৰখাকৈ এটা দিব। আপোনাৰ নামটোৰ পাছত @123 তেনেদৰে এটা পাছৱৰ্ড আপোনালোকে দিব পাৰে। ছাবমিট কৰি দিয়াৰ লগে লগে আপোনাৰ ৰেজিষ্টাৰ যিটো মোবাইল নাম্বাৰ দিছে, সেই মোবাইল নাম্বাৰটোত এটা 4 ডিজিট OTP চেণ্ড কৰা হ'ব। OTPটো আপোনালোকে ইয়াত শুদ্ধকৈ ফিল আপ কৰিব। তাৰপাছত আপোনালোকে ছাবমিট কৰি দিব। 4 ডিজিট OTPটো ফিল আপ কৰাৰ পাছত আপোনালোকে ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ পাছত আপোনাৰ ডেস্কবৰ্ডটো খোল খাই যাব, আপোনাৰ লগ ইন হৈ যাব। দেখিছে আপোনালোকৰ এইদৰে শ্ব' কৰিব। অলপ সময় লোডিং হৈছে, যিহেতু আজি ছাইটটো খোল খাইছে সেইবাবে আপোনালোকৰ অলপ শ্ল' দেখা গৈছে। এইদৰে আপোনালোকৰ এডমিশ্যন পৰ্টেলটো খোল খাব। ওপৰত আপোনাৰ নামটো থাকিব। বাকী ৱেলকাম টু দ্য ডিব্ৰুগড় ইউনিভাৰ্চিটি এডমিশ্যন পৰ্টেল এইদৰে আপোনালোকৰ শ্ব' কৰিব। ইয়াতে গোটেইখিনি নটিফিকেশ্যন আপোনালোকে দেখিবলৈ পাব। BEd এণ্ট্ৰেন্স টেষ্টৰ আপোনাৰ নটিফিকেশ্যনখন ইয়াৰ পৰাও আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। দেখিছে। তাৰপিছত আপোনালোকে ডেস্কবৰ্ড অপশ্যনটো ক্লিক কৰি তাত আপোনাৰ নাম, মোবাইল নাম্বাৰ এইখিনি আপোনালোকে চেক কৰিব পাৰে।
অনলাইন আবেদনটো কৰিবৰ বাবে প্ৰথমতে আপোনালোকে এডমিশ্যন অপশ্যনটোত ক্লিক কৰিব সাইডত যেটো এডমিশ্যন অপশ্যন আছে তাত ক্লিক কৰিব তাত ক্লিক কৰাৰ পাছত আপোনালোকে ওপৰত দেখিবলৈ পাব স্টেপ 2 এপ্লিকেশ্যন ফৰ্ম ফিল আপ আপোনালোকে দেখিছে স্টেপ 2 অপশ্যনটোত আপোনালোকে ক্লিক কৰিব তাত গৈ আপোনালোকে অনলাইন আবেদনটো কৰিব পাৰিব তাৰ পাছত এভেইলেবল ফৰ্ম অৰ্থাৎ যিখিনি অনলাইন আবেদন চলি আছে বৰ্তমান সেইখিনি ফৰ্ম আপোনালোকৰ খোল খাব প্ৰথমতে আপোনালোকে ইমেইল আইডিটো ভেৰিফাই কৰি ল'ব লাগিব আপোনাৰ এটা ইমেইল আইডি দিব লাগিব এটো মই দেখুৱাই দিম তাৰ পাছত বিএড দিছে সিইটি তাৰ সাইডত আপোনালোকে এপ্লাই অপশ্যনটো দেখিবলৈ পাব এপ্লাই অপশ্যনটো ক্লিক কৰি আপোনালোকে অনলাইন আবেদনটো কৰিব পাৰে আৰু মাষ্টাৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন হেতুৰ অনলাইন আবেদন চলি আছে যদি কৰবলৈ ভাবে আপোনালোকে কৰিব পাৰে এপ্লাই অপশ্যনটো ক্লিক কৰি আপোনালোকৰ ইমেইল আইডিটো ফিল আপ কৰিবলৈ আহিব লগালক দেখিছে এপ্লাই প্ৰথমতে আপোনালোকে ইমেইল আইডিটো ভেৰিফাই কৰি ল'ব লাগিব আপোনাৰ যেটো ইমেইল আইডি আছে ইমেইল আইডিটো শুদ্ধকৈ ইয়াত ফিল আপ কৰিব সেন্ড ওটিপি কৰিব ইমেইল আইডিটোত এটা ওটিপি সেন্ড কৰা হ'ব যদি ইমেইলটো খুলিব আপোনালোকে যদি ওটিপিটো যোৱা নেদেখে তেনেহলে ইমেইলটো দুবাৰ তিনিবাৰমান স্ক্ৰল কৰিব এদৰে আপোনালোকৰ ওটিপিটো যাব ওটিপিটো আপোনালোকে ইয়াত শুদ্ধকৈ ফিল আপ কৰি ল'ব ওটিপিটো ফিল আপ কৰা পাছত আপোনালোকে ভেৰিফাই ওটিপি কৰি দিব ওটিপিটো ভেৰিফাই কৰি হোৱাৰ পাছত আপোনালোকে পুনৰ এপ্লাই অপশ্যনটোত ক্লিক কৰিব এতিয়া আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন খোল খাব প্ৰথমতে আপোনালোকে বেসিক কিছুমান ইনফৰমেশন আপোনাৰ ফিল আপ কৰিব লাগিব আপোনাৰ প্ৰথমতে আপোনাৰ ডেট অফ বাৰ্থটো ফিল আপ কৰিব লাগিব নামটো আপোনালোকৰ ফিল আপ হৈ থাকিব অলৰেডি নাম ইমেইল আইডি এইখিনি ফিল আপ হৈ থাকিব প্ৰথমতে মন্থ তাৰপা ডেট তাৰপাছত ইয়াৰটো ফিল আপ কৰিব বা আপোনালোকে সাইডত ক্যালেন্ডাৰ অপশ্যনটো ক্লিক কৰি ক্যালেন্ডাৰৰ পৰা আপোনালোকে ডেট অফ বাৰ্থটো সিলেক্ট কৰি ল'ব পাৰে তাৰপাছত মোবাইল নাম্বাৰ ফিল আপ হৈ থাকিব জেন্ডাৰটো আপোনালোকে সিলেক্ট কৰি ল'ব মেল ফিমেল ৰিলিজনটো সিলেক্ট কৰিব হিন্দু মুছলিম খ্ৰীষ্টান গুটিখিনি দিয়া হৈছে কাষ্টটো সিলেক্ট কৰিব আপুনি কোনটো কাষ্টৰ পৰা বিলং কৰে জেনাৰেল এসসি ওবিসি আপোনালোকে হেতু সিলেক্ট কৰি ল'ব মই জেনাৰেলটো সিলেক্ট কৰিছো কমিউনিটি আপোনালোকে সিলেক্ট কৰিব যদি ওবিসি সিলেক্ট কৰে টিজিএল এক্সটিজিএল এইখিনি মৰাণ মটক এইখিনি আপোনালোকৰ কোচ ৰাজবংশী এইখিনি আপোনালোকৰ থাকিব যদি এইখিনি ভিতৰত আপোনালোকৰ নপৰে তেনেহলে নন অফ দা এবভ সেই অপচনটো আপোনালোকে সিলেক্ট কৰিব দেখিছে যদি ওবিসি হয় তেনেহলে আপোনাৰ সাব ক্যাটেগৰীটো কি হয় বা কমিউনিটিটো কি হয় হেতু আপোনালোকে সিলেক্ট কৰি ল'ব তাৰ পাছত আপোনালোকৰ নেশনালিটিটো আপোনালোকে সিলেক্ট কৰিব ইন্ডিয়ান আহি যাব আপোনালোকে ইন্ডিয়ানটো সিলেক্ট কৰিব পাৰ্মানেন্ট ৰেসিডেন্ট অফ আসাম যদি পাৰ্মানেন্ট ৰেসিডেন্ট আসামৰ হয় অসমৰ যদি স্থায়ী বাসিন্দা হয় ইয়েস কৰিব তাৰ পাছত আপোনালোকে ডকুমেন্ট দুটা আপলোড কৰিব লাগিব ফটো আৰু সিগনেচাৰ আপোনালোকে আপলোড কৰি ল'ব বেকগ্ৰাউণ্ডটো পাৰিলে আপোনালোকে হোৱাইট ৰাখিব বা ব্লু ৰাখিব তাৰ পাছত 100 KB ভিতৰত এখন ফটো আপোনালোকে বনাই পেলাই আপলোড কৰি ল'ব এটোৰে আপলোড কৰি ল'ব মই আপলোড কৰি দেখুৱাই দিছো তাৰ পাছত ঠিক তেনেদৰে আপোনালোকে সিগনেচাৰটো আপলোড কৰিব লাগিব সিগনেচাৰটো তেনেকৈ আপোনালোকে হোৱাইট পেজত ভালদৰে সিগনেচাৰটো কৰি আপলোড কৰি ল'ব তাৰ পাছত আহিব আপোনালোকৰ সিলেক্ট এক্সামিনেশ্যন চেণ্টাৰ অৰ্থাৎ আপোনালোকৰ এক্সামটো কোনটো ডিস্ট্ৰিক্টত দিব খোজে হেতু আপোনালোকে সিলেক্ট কৰিব লাগিব যেটো ডিস্ট্ৰিক্টতে আপোনালোকে সিলেক্ট কৰে সেই ডিস্ট্ৰিক্টতে আপোনালোকৰ চেণ্টাৰটো পৰিব বাকি এডমিট হোৱাৰ সময়ত আপোনালোকে গম পাব চেণ্টাৰটো ক'ত পৰিছে মই যোৰহাট ডিস্ট্ৰিক্টে সিলেক্ট কৰি ৰাখিছো তাৰ পাছত আপোনালোকে সেভ এজ ড্ৰাফট কৰিব পাৰে তাৰ পাছত নহলে আপোনালোকে সেভ এণ্ড নেক্সট কৰিব আপোনালোকে সেভ এণ্ড নেক্সট অপশ্যনটো ক্লিক কৰি দিব সেভ এণ্ড নেক্সট কৰাৰ পাছত আপোনালোকে আপোনাৰ ফাদাৰ নেম মাদাৰ নেম গাৰ্জেন অকুপেশ্যন গাৰ্জেন এড্ৰেছ গাৰ্জেন মোবাইল নাম্বাৰ এইখিনি আপোনালোকে ফিল আপ কৰিব লাগিব ফাদাৰ নেম মাদাৰ নেম আপোনালোকৰ ডকুমেন্টত যেটো আছে হেতুৰে ফিল আপ কৰিব গাৰ্জেন নেম ফিল আপ কৰাটো আপোনালোকৰ কম্পালসৰি গাৰ্জেন অকুপেশ্যন ফিল আপ কৰিব গাৰ্জেনটো আপোনাৰ নিজৰ ফাদাৰ নেমটো আপোনালোকে ফিল আপ কৰিব পাৰে যিসমূহ বক্সৰ তলত ৰেড কালাৰ লাইন আহি আছে আপোনালোকৰ সেইখিনি ফিল আপ কৰাটো কম্পালসৰি হয় আপোনালোকে এইখিনি ফিল আপ কৰি ল'ব ব্লাড গ্ৰুপ সিলেক্ট কৰিব তাৰ পাছত কোৱা হৈছে ইউ আৰ এমপ্লয়েড যদি হয় ইয়েস কৰিব যদি নহয় নো কৰিব এইখিনি আপোনালোকে বেসিক ডিটেইলছ আপোনালোকে ফিল আপ কৰি ল'ব ফিল আপ কৰি হোৱাৰ পাছত সেভ এণ্ড নেক্সট কৰিব তাৰ পাছত আপোনালোকে পাৰ্মানেন্ট এড্ৰেছটো আপোনালোকৰ ফিল আপ কৰিব লাগিব এড্ৰেছত আপোনালোকে গাঁৱৰ নেম নহলে আপোনাৰ টাউন নেমটো আপোনালোকে ফিল আপ কৰিব তাৰ পাছত পিন কোড ফিল আপ কৰিব ষ্টেট ডিস্ট্ৰিক্ট এইখিনি আপোনালোকে সিলেক্ট কৰি ল'ব পিন কোড এড্ৰেছ এইখিনি আপোনালোকে শুদ্ধকৈ ফিল আপ কৰিব দুবাৰ তিনিবাৰ চাব ফিল আপ কৰাৰ পাছত ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব তাৰ পাছত পুনৰ সেভ এণ্ড নেক্সট কৰি দিব যদি প্ৰেজেন্ট এড্ৰেছ আৰু পাৰ্মানেন্ট এড্ৰেছটো সেম হয় তেনেহলে সেম এজ কৰিব পাৰে আপোনালোকে সেম এণ্ড পাৰ্মানেন্ট এড্ৰেছটোত আপোনালোকে টিক মাৰ্ক দি দিব তাৰ পাছত পুনৰ আপোনালোকে সেভ এণ্ড নেক্সট কৰিব যদি প্ৰেজেন্ট এড্ৰেছটো আপোনালোকৰ বেলেগ হয় তেনেহলে আপোনালোকে পুনৰ টাইপ কৰি ফিল আপ কৰি ল'ব তাৰ পাছত আহিব আপোনালোকৰ একাডেমিক ডিটেইলছত আপোনালোকে মেট্ৰিক হাই সেকেন্ডাৰী আৰু গ্ৰেজুৱেচনৰ ডাটাখিনি ফিল আপ কৰিব লাগিব দেখিছে আপোনালোকে প্ৰথমতে আপোনালোকৰ মেট্ৰিকৰ ডাটাখিনি ফিল আপ কৰিব লাগিব SSLC বোৰ্ড ইউনিভাৰ্সিটিত আপোনালোকে বোৰ্ড নেমটো ফিল আপ কৰিব সেবা বোৰ্ড নে CBSE বোৰ্ডৰ পৰা আপুনি পাছ কৰিছে ৰোল নাম্বাৰ ফিল আপ কৰিব ইয়েৰ অফ পাছিং আপোনালোকে কোন চনত পাছ কৰিছে হেতু ফিল আপ কৰিব ব্ৰাঞ্চ স্পেশালাইজেশন সাবজেক্ট
আপোনালোকে ক্লাছ 10ত আপুনি ছাবজেক্টকেইটা আপোনালোকে ফিল আপ কৰি দিব পাৰে যিহেতু ক্লাছ 10ত কোনো ধৰণৰ ব্ৰাঞ্চ বা স্পেচিয়েলাইজেশ্যন নাথাকে তাৰপিছত আপোনালোকে ক্লাছ বা ডিভিজন কি ডিভিজন পাইছিলে সেইটো ফিল আপ কৰিব পাৰ্চেণ্টেজটো ফিল আপ কৰি দিব তাৰপিছত আহিব হাই ছেকেণ্ডেৰী ডিটেইলছখিনি ঠিক তেনেদৰে ফিল আপ কৰিব বোৰ্ড নেম আছাম হাই ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল বা CBSE আপুনি যোনটো বোৰ্ডৰ পৰা পাছ কৰিছে সেই বোৰ্ড নেমটো দিব হাই ছেকেণ্ডেৰীত আপোনালোকে স্পেচিয়েলাইজেশ্যন বা আপোনালোকে ব্ৰাঞ্চ এইটো আপোনালোকে আৰ্টছ কমাৰ্চ সায়েন্স আপোনালোকে দিব পাৰে কোনটো ব্ৰাঞ্চৰ পৰা আপুনি কৰিছিলে হাই ছেকেণ্ডেৰী সেইটো আপোনালোকে ফিল আপ কৰি ল'ব গোটেইখিনি সাবজেক্ট দিয়াৰ প্ৰয়োজন নাই হাই ছেকেণ্ডেৰীত মেডিকেলটো আপোনালোকে যদি সাবজেক্টখিনি দিব নিবিচাৰে তেনেহ'লে এনে বুলি আপোনালোকে টাইপ কৰিব পাৰে তাৰপিছত আপোনালোকে হাই ছেকেণ্ডেৰীত আপোনালোকৰ আৰ্টছ কমাৰ্চ সায়েন্স সেইটো আপোনালোকে তাত ফিল আপ কৰিব ডিভিজন কি পাইছে পাৰ্চেণ্টেজ কি পাইছে এইখিনি ফিল আপ কৰি ল'ব যিখিনি গ্ৰেজুৱেশ্যনৰ এপিৰিং ষ্টুডেণ্ট হয় যিখিনি লাষ্ট ছেমিষ্টাৰত আছে এবাৰ ফাইনেল দিব তেওঁলোকে গ্ৰেজুৱেশ্যনৰ তলত যিটো এপিৰিং অপশ্যন আছে এপিৰিং অপশ্যনটো আপোনালোকে টিক মাৰ্ক দিব আৰু যিখিনিৰ অলৰেডি গ্ৰেজুৱেশ্যন কমপ্লিট হৈছে তেওঁলোকৰ ফাইনেল যিটো গ্ৰেজুৱেশ্যন ৰিজাল্ট পাই গৈছে আপোনালোকে ৰিজাল্ট আহি গৈছে তেওঁলোকে গ্ৰেজুৱেশ্যনৰ ডাটাখিনি ফিল আপ কৰিব লাগিব গ্ৰেজুৱেশ্যন ডাটাত আপোনাৰ কোনখন ইউনিভাৰ্চিটিৰ পৰা বৰ্ডৰ পৰা পাছ কৰিছে এইটো ফিল আপ কৰিব কোনখন ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিছে এইটো ফিল আপ কৰি ল'ব ৰোল নাম্বাৰটো ফিল আপ কৰিব লাষ্ট ছেমিষ্টাৰ যিটো ৰোল নাম্বাৰ আছিলে পাছিং ইয়েৰটো ফিল আপ কৰিব তাত স্পেচিয়েলাইজেশ্যন বা আপোনালোকৰ ব্ৰাঞ্চ যিটো হয় আৰ্টছ কমাৰ্চ সায়েন্সৰ পৰা আপুনি গ্ৰেজুৱেশ্যন কৰিছে নে আপোনাৰ মেজৰ কি আছিলে সেইটো আপোনালোকে তাত ফিল আপ কৰিব পাৰে কি ডিভিজন পাইছিলে কিছুমানে যদি গ্ৰেড পাইছে CBCS ষ্টুডেণ্টখিনি আপোনালোকে গ্ৰেডটো ইয়াত টাইপ কৰিব আৰু যিখিনি ক্লাছ আছিলে ফাৰ্ষ্ট ক্লাছ ছেকেণ্ড ক্লাছ তেওঁলোকে ক্লাছটো ইয়াত ফিল আপ কৰিব তাৰপিছত আপোনাৰ পাৰ্চেণ্টেজটো ফিল আপ কৰি ল'ব CGPA ষ্টুডেণ্টখিনিয়ে আপোনালোকৰ CGPA পইণ্টটো পাৰ্চেণ্টেজলৈ কনভাৰ্ট কৰি পেলাই আপোনালোকে পাৰ্চেণ্টেজটো ফিল আপ কৰিব পইণ্টটো ফিল আপ কৰি নিদিব আৰু যিখিনি এপিৰিং আছে তেওঁলোকে এপিৰিং অপশ্যনটো টিক মাৰ্ক দিব তেওঁলোকে ডাটাখিনি ফিল আপ কৰাৰ প্ৰয়োজন নাই এপিৰিং ষ্টুডেণ্টখিনিয়ে পাৰ্চেণ্টেজ গ্ৰেড এইখিনি ফিল আপ কৰাৰ কোনো ধৰণৰ প্ৰয়োজন নাই তাৰপিছত পুনৰ ছেভ এণ্ড নেক্সট কৰি দিব আপোনাৰ যিখিনি একাডেমিক ডিটেইলছ আছে সেইখিনি ফিল আপ কৰা হোৱাৰ পাছত আপোনালোকে ছেভ এণ্ড নেক্সট কৰিব তাৰপিছত আপোনালোকক সোধা হৈছে ডু ইউ বিলং টু দ্য এনি অফ দ্য ফলোয়িং কেটেগৰী অৰ্থাৎ এই দুটা কেটেগৰীৰ ভিতৰত যদি আপোনালোক পৰে তেনেহ'লে আপোনালোকে টিক মাৰ্ক দিব লাগিব PWD কেণ্ডিডেট যদি হয় বিশেষভাৱে সক্ষম ব্যক্তি যদি হয় ইয়েছ কৰিব যদি নহয় আপোনালোকে টিক মাৰ্ক নকৰিব যদি আপোনাৰ EWS চাৰ্টিফিকেট আছে ইকনমিকেলি উইকাৰ ছেকশ্যন যদি পৰে আপোনালোকে ইয়েছ কৰিব যদি ইয়েছ কৰে তেনেহ'লে আপোনালোকৰ EWS চাৰ্টিফিকেটখন আপোনালোকে দেখুৱাব লাগিব পাছত যদি আপোনালোকৰ EWS কেটেগৰী হয় তেনেহ'লে ইয়েছ কৰি দিব তাৰপিছত ছেভ এণ্ড নেক্সট কৰিব সম্পূৰ্ণ ফৰ্মখন আপোনালোকৰ প্ৰিভিউ কৰিবলৈ আহিব দেখিছে এইদৰে আপোনালোকে সম্পূৰ্ণ ফৰ্মখন প্ৰিভিউ কৰি ল'ব গোটেইখিনি ইয়াতে পাই যাব আপোনালোকে যদি কিবা ভুল হৈ আছে তেনেহ'লে পুনৰ এডমিশ্যন অপশ্যনটোত গৈ আপোনালোকে এডিট কৰি ল'ব পাৰিব যদি সকলো ঠিকে আছে তেতিয়াহ'লে আপোনালোকে পে'মেণ্টটো কৰিব লাগিব 950 আপোনালোকৰ পে'মেণ্ট কৰিব লাগিব তললৈ আপোনালোকে স্ক্ৰল কৰিব দেখিবলৈ পাইছে আপোনালোকে 950 আপোনালোকৰ পে'মেণ্ট কৰিবলৈ আহিছে এপ্লিকেশ্যন ফিজ 950 পে' নাও এণ্ড ছাবমিট দ্য এপ্লিকেশ্যন অপশ্যনত ক্লিক কৰি আপোনালোকে পে'মেণ্টটো কৰি ল'ব পাৰিব পে'মেণ্টটো আপোনালোকে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড থ্ৰুৱেদি কৰিব পাৰিব বৰ্তমান মই পে'মেণ্টটো কৰি নেদেখাওঁ যদি আপোনালোকে পে'মেণ্টটো কৰোঁতে যদি কিবা অসুবিধা পায় তেনেহ'লে কমেণ্ট কৰি জনাব বা এডমিশ্যনৰ ক্ষেত্ৰত যদি কিবা অসুবিধা পায় তেনেহ'লে মোৰ হোৱাটছআপ নাম্বাৰটো দিয়া হৈছে তাত আপোনালোকে যোগাযোগ কৰিব পাৰে মই আপোনালোকক যিমান পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম যদি পে'মেণ্ট কৰোঁতে কিবা অসুবিধা পায় তেনেহ'লে কমেণ্ট কৰি জনাব পৰৱৰ্তী ভিডিঅ'ত মই পে'মেণ্ট সহ এটা ডিটেইলছত মই ভিডিঅ' বনাই দি দিম যদি আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই অলপ হ'লেও উপকৃত হৈছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ